हेलो फ्रेंड्स नमस्कार आपनालोকৰ কাৰণে লৈ আছো এটা নতুন সাৰ্কুলাৰ ভিডিও ইয়াত চাওক অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন সমুকৈ এপিএসসিৰ ফালৰ পৰা এইটো সাৰ্কুলাৰ দিয়া হৈছে আৰু এই সাৰ্কুলাৰটোৰ প্ৰকাশ পাইছে 6 আগষ্ট 2024 তাৰিখে আৰু ইয়াত তলৰ পিনে দেখাই দিছো নেম অফ দা পোষ্ট এনফোৰ্সমেন্ট ইন্সপেক্টৰ ইআই আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট মানে যান-বাহন ডিপাৰ্টমেন্টৰ ওপৰত আপোনালোকৰ এই পোষ্টটো দিয়া হৈছে এনফোৰ্সমেন্ট ইন্সপেক্টৰ ইয়াৰ কাৰণে 27টা পোষ্ট দিয়া হৈছে আৰু এইটো চাকৰিৰ কাৰণে স্যালাৰি কিমান হ'ব এডুকেশনাল কোৱালিফিকেশন কিমান লাগিব এজ লিমিট আৰু ৰিলেক্সেশন কিমান হ'ব এপ্লিকেশন ফিস কিমান লাগিব এপ্লাই ডেট আৰু লাষ্ট ডেট কিমান তাৰিখ লৈকে হ'ব আৰু হেকত কেনেকৈ আবেদন কৰিব গোটেইখিনি কথা এই ভিডিঅ জৰিয়তে আলোচনা কৰিম গতিকে ভিডিঅটো সম্পূৰ্ণকৈ চাব আপোনালোকৰ কাৰণে নতুন চাকৰি ইনফৰমেশন ভিডিও লৈ আহো গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব যেতিয়াই মই চাকৰিৰ নতুন ভিডিও আপলোড কৰিম সকলোতকৈ আগত আপোনালোকৰ মোবাইলত নটিফিকেশন গুচি যাব এতিয়া চাওক ৰিজাৰ্ভেশন অফ পোষ্ট 27টা পোষ্ট দিয়া হৈছে ইয়াৰ ভিতৰত কাৰ কিমানটা ৰিজাৰ্ভেশন কৰা আছে দেখাই দিছো ইয়াত চাওক এনফোৰ্সমেন্ট ইন্সপেক্টৰ ইআই ওপেন ক্যাটাগৰীৰ কাৰণে 14টা আছে তাৰে ভিতৰত ৰিজাৰ্ভ ফৰ ওমেন ফিমেলৰ কাৰণে 5টা পোষ্ট ৰখা হৈছে ওবিসিৰ কাৰণে 6টা পোষ্ট ৰখা হৈছে তাৰ ভিতৰত দুটা ফিমেলৰ কাৰণে ৰখা হৈছে এনেকৈ টিটি আদিবাসীৰ কাৰণে এটা পোষ্ট ৰখা হৈছে এচসিৰ কাৰণে দুটা এসটিপিৰ কাৰণে দুটা এসটিএইচৰ কাৰণে দুটা এনেকৈ গ্ৰেণ্ড টোটাল হ'ব 27টা আৰু তাৰ ভিতৰত ৰিজাৰ্ভ ফৰ ওমেন হ'ব 7টা 4 নম্বৰ পইণ্টত দিয়া হৈছে স্যালাৰি কিমান হ'ব প্ৰথমতে চাওক স্কেল অফ পে স্কেল প্লাস গ্ৰেড পে থাকিব ইয়াৰ লগতে আদাৰ এলাউন্সবোৰ থাকিব যেনেকৈ ডিএ মেডিকেল হাউস ৰেন্ট এনেকৈ যিমানবোৰ এলাউন্স আছে গোটেইখিনি ইয়াৰ লগত যোগ হ'ব গতিকে স্যালাৰি আপোনালোকৰ বহুত হাই হ'ব আপোনালোকে নিশ্চয় গম পায় পে বেন 3 স্যালাৰি বেছি হয় এতিয়া তলৰ পিনে চাব এলিজিবিলিটি ক্ৰাইটেৰিয়া এজন ক্যান্ডিডেট মাস্ট বি ৰেসিডেন্ট অফ আসাম হ'ব লাগিব পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম হ'ব লাগিব আৰু ইয়াত সব পিআৰসি নাইবা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব আৰু এডুকেশনাল কোৱালিফিকেশন লাগিব চাওক ডিগ্ৰী ইন আৰ্টছ বা সায়েন্স অৰ কমাৰ্চ অফ এ ইউনিভাৰ্সিটি ৰিকগনাইজড বাই গভৰ্নমেন্ট অফ আসাম অসমৰ পৰা বিএ পাস হ'ব লাগিব আৰ্টছ সায়েন্স কমাৰ্চৰ পৰাই হওক জিটু ষ্ট্ৰীমৰ পৰাই পাস কৰা হওক কিন্তু বিএ পাস কৰা হ'ব লাগিব আৰু চাওক 3 বছৰ ডিপ্লোমা লাগিব অটোমোবাইল নাইবা মেকানিক্যাল ইঞ্জিনিয়াৰিং কোৰ্স কৰা হ'ব লাগিব আৰু তলৰ পিনে চাওক এজ দিয়া হৈছে ক্যান্ডিডেট এজন 21 বছৰৰ বেছি হ'ব লাগিব আৰু 38 বছৰৰ কম হ'ব লাগিব এইটো তাৰিখত আপোনালোকৰ ডেটটো হিসাব কৰিব আৰু চাওক 5 বছৰ ৰিলেক্সেশন আছে এসসি এসটি ক্যান্ডিডেটৰ কাৰণে ওবিসিৰ কাৰণে 3 বছৰ আছে এক্স সাৰ্ভিসমেনৰ কাৰণে 50 ইয়াৰ্স লৈকে আবেদন কৰিব পাৰিব আৰু তলৰ পিনে দেখাই দিছো যদি কোনো ধৰণৰ গভৰ্নমেন্ট এমপ্লয় কৰি আছে হিয়তৰ কাৰণে এনওসি উলাই ল'ব লাগিব 9 নম্বৰ পইণ্টত দিয়া হৈছে স্মল ফ্যামিলি নৰ্মছ এজন ক্যান্ডিডেটৰ দুটা সন্তানৰ বেছি থাকিব নোৱাৰিব আৰু ইয়াত চাওক স্টাৰ্টিং ডেট ফৰ অনলাইন এপ্লিকেশন ল'ব 13/8/2024 ৰ পৰা 13/9/2024 তাৰিখ লৈকে আজি হল 8 তাৰিখ এই মাহৰ 13 তাৰিখৰ পৰা আৰম্ভ কৰিব পাৰিব নেক্সট মাহৰ সেপ্টেম্বৰ মাহৰ 13 তাৰিখ লৈকে আবেদন কৰিব পাৰিব আৰু পেমেন্ট কৰাৰ কাৰণে লাষ্ট ডেট দিয়া হৈছে 15/9/2024 তাৰিখ এতিয়া চাওক এপ্লিকেশন ফিসটো কিমান হ'ব জেনাৰেলৰ কাৰণে 250 প্ৰসেসিং ফিস হ'ব 40 আৰু টেক্সেবল এমাউন্ট 7.20 টকা হ'ব এনেকৈ 97.20 টকা হ'ব ওবিসি এমওবিসি এসসি এসটি এনেকুৱা ক্যান্ডিডেটৰ কাৰণে 197 হ'ব আৰু বিপিএল ক্যান্ডিডেটৰ কাৰণে অকল 47.20 টকা হ'ব এতিয়া আবেদন কেনেকৈ কৰিব ইয়াত চাওক আবেদন কৰিবলৈ হলে প্ৰথমতে এইটো লিংক ফলো কৰিব লাগিব এইটো লিংকত গৈ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব আৰু মই মোৰ ভিডিও ডেসক্ৰিপচনত এই পিডিএফটো দি দিম লগতে ৰেজিষ্ট্ৰেচন কৰা লিংকটো আৰু অনলাইন আবেদন কৰা লিংকটো এই ভিডিও ডেসক্ৰিপচনতে দিয়া থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে আবেদন কৰি ল'ব পাৰিব ইয়াত চাওক ডকুমেন্ট কেইটা সাইজখিনি দিয়া হৈছে আপোনালোকে এইখিনি সময় পালে চাই ল'ব মই এই পিডিএফটো আপোনালোকৰ কাৰণে ভিডিও ডেসক্ৰিপচনত দি দিম ডকুমেন্ট কেইটা পিডিএফ ফৰম্যাটত দিব লাগিব সিগনেচাৰটো জেপিজি ফৰম্যাটত দিব লাগিব ইয়াত ডকুমেন্ট খিনি আপোনালোকে চাই ল'ব এতিয়া তলৰ পিনে চাওক নেম অফ দা জোন আপোনালোকে জোন কেইটা চাই ল'ব কোনটো জোনত আপোনালোকে আবেদন কৰিব এটা জোনৰ আন্ডাৰত কেইবাটাও ডিস্ট্ৰিক্ট দিয়া আছে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো চাই জোনটো সিলেক্ট কৰি ল'ব
এনেকুৱা ধৰণৰ চাকৰিৰ নতুন নতুন আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব। ছাবস্ক্ৰাইব কৰিলে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকৰ মোবাইলত নটিফিকেশ্যন গুচি যাব। ধন্যবাদ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে।